ৰাজ্যত পুনৰ লাভ ছেক্স এণ্ড ধোকা আকৌ হিন্দু পৰিচয়েৰে মুছলমান যুৱকে হিন্দু যুৱতীৰ কৰিলে সতীত্ব হৰণ মুছলমান যুৱকৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰা যুৱতী ছদ্মবেশী মুছলমান যুৱকে ভাইৰেল কৰিলে ফটো ভিডিঅ' ঘটনাক লৈ শিলচৰত উত্তেজনা গলত ধৰি এগৰাকী যুৱকক টানি আনিছে একাংশ যুৱকে টানি অনা যুৱকগৰাকীৰ নাম আন্ধান হুছেইন মজুমদাৰ ধৰ্মীয় পৰিচয়েৰে মুছলমান হ'লেও যুৱতীৰ আগত নিজকে পৰিচয় দিয়ে হিন্দু হিচাপে আৰু এনেদৰে হিন্দু পৰিচয় দি প্ৰেমৰ জালত পেলায় এইগৰাকী হিন্দু যুৱতী আৰু হিন্দু পৰিচয় দিয়েই মহানগৰৰ এইগৰাকী যুৱতীক দীৰ্ঘদিনৰ পৰা প্ৰেমৰ চলনাৰে শাৰীৰিক সম্পৰ্ক কৰি আহিছিল যুৱকগৰাকী অৱশেষত মুছলমান যুৱকগৰাকীৰ আচল পৰিচয় উদ্ধাৰ কৰে হিন্দু যুৱতীগৰাকীয়ে আৰু প্ৰেমৰ নামত প্ৰতাৰণাৰ এই সম্পৰ্ক ছেট কৰিব বিচাৰে যুৱতীগৰাকীয়ে পাছে সম্পৰ্ক ছেট কৰাৰ পাছতে যুৱতীগৰাকীৰ গোপন অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰে এইগৰাকী আন্ধান হুছেইন মজুমদাৰ আৰু মানসিকভাৱে ভাঙি পৰা যুৱতীগৰাকী সহায় বিচাৰে শিলচৰ বজৰং দলৰ পৰা ফলত যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত বজৰং দলৰ সদস্যই এনেদৰে আটক কৰি ৰাঙিৰখাৰী আৰক্ষীক গতাই দিয়ে লম্পট জেহাদী শিলচৰ ল'ৰা এটাই ব্লেকমেইলিং কৰিছে আৰু ব্লেকমেইলিং কৰাৰ ক্ষেত্ৰত মই শিলচৰত এতিয়া আহি বজৰং দলক ধৰি ল'ৰাটো ধৰিছোঁ তেখেতে মোৰ ৰুমত গৈ ব্লেকমেইলিং কৰি পেলাই মোৰ লগত অপহৃত কাম কৰি ভিডিঅ' ভাইৰেল কৰে আৰু সেই ল'ৰাজনে মোক জবৰদস্তি ভাল পাবলৈ ৰিকুৱেষ্ট কৰে মই এইটো ইনকাৰ কৰা দেখি তেখেতে মোৰ ভিডিঅ' ফটো ভাইৰেল কৰে আৰু বেহুচি হালত নিজে এনেকুৱা কৰি মোক টিপা দি পেলাই এনেকুৱা অপহৃত কাম কৰে মই এতিয়া ন্যায় বিচাৰিছোঁ মই বজৰং দলৰ সহায় লৈ ল'ৰাক এৰেষ্ট কৰাইছোঁ ল'ৰাটো হিন্দু নহয় মুছলমান হয় তেখেতে মোৰ লগত ৰিলেশ্যন কৰাৰ পিছত মই গম পাইছোঁ যে ল'ৰাটো মুছলিম হয় তেতিয়া মই না বুলি কৰা দেখি ল'ৰাটো মোৰ লগত ব্লেকমেইলিং কৰি ভিডিঅ' ফটো ফেচবুকত আৰু ইনষ্টাগ্ৰামত ভাইৰেল কৰি থাকে আজি মই শিলচৰত ট্ৰেইনেদি আহিছোঁ ট্ৰেইনেদি অহাৰ পিছত মই ইয়াত বজৰং দলৰ সহায় বিচাৰি মই ইয়াত আহি ল'ৰাটো ধৰি পেলাই এতিয়া মই থানাত দিছোঁ বৌয়েকৰ লগত ল'ৰা মোক ব্লেকমেইলিং কৰিছে বৌয়েকৰ লগত বৌয়েক আৰু ল'ৰাই দুজনে মিলি পেলাই মোক ব্লেকমেইলিং কৰিছে সেইকাৰণে ধৰিলোঁ আজি ল'ৰাজনক ধৰি পেলাই থানাত দিছোঁ ল'ৰাই ড্ৰাগছ বিজনেছ কৰে আৰু চিগাৰেটৰ এনেকুৱা কৰে এই ল'ৰাই কৈছিল আৰু ল'ৰা বৌয়ে কৈছিল হয়েছে আজকে যে লাভ জেটটি হয়েছে সেটি আমাদের এখানের মেয়ে নয় সে গুয়াহাটিতে তার ঘর এবং গুয়াহাটি গিয়ে এখানে সোনাবাড়ি ঘাটের সামনে কোনো একটা জায়গাতে থাকে ছেলে সেখানে গিয়ে সে হিন্দু নাম বলে ইনস্টাগ্রামের মাধ্যমে ফাঁসিয়েছে ওই মেয়ে বোনটিকে এবং ফাঁসিয়ে সেখানে গিয়ে তার সাথে জোর জবরদস্তি বহুবার কুকর্ম করে এবং কুকর্ম করার পর সেই ভিডিওগুলো তার মোবাইলে দারুণ রেখেছিল এবং রেখে এখানে এসে বারবার সে ব্ল্যাকমেল করতে থাকে যে ওই মেয়েটির সাথে ওই ছেলেটির সাথে যদি মানে মেয়েটি বিয়ে না করে তাহলে এটা সোশ্যাল মিডিয়ায় ছেড়ে দেবে বা শারীরিক সম্পর্ক বা কুকর্ম অনৈতিক কার্য যদি না করে তাহলে সে সোশ্যাল মিডিয়ায় ছেড়ে দেবে এবং শুধু তাই নয় সোশ্যাল মিডিয়া ইনস্টাগ্রামের বিভিন্ন আইডি ব্যবহার করে সে ছেলেটি ছেড়েছে বিভিন্ন সোশ্যাল মিডিয়ার মাধ্যমে এবং মেয়েটিকে বদনাম করার চেষ্টা করেছে এবং তারই পরিপ্রেক্ষিতে আজকে ব্ল্যাকমেলের শিকার হয়ে ওই বোনটি আজকে আমাদের শিলচর রেলওয়ে স্টেশনে আসেন এবং আসার পর আমাদের সঙ্গে যোগাযোগ করেন এবং যোগাযোগ করার পর আমরা ছেলেটিকে আসে রাঙ্গিরখাড়ি পয়েন্টে আসার পর তাকে হাতে নাতে পাকড়াও করে পুলিশ প্রশাসনের হাতে তুলে দিই শিলচৰৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট অসম লাইভ 24